তো সকলকে নমস্কাৰ জনাইছোঁ। তো মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আমি সকলোৱে মানে ইংৰাজী বস্তুটো টান পাওঁ। ইংৰাজী কথা কওঁতে অলপ মানে নিজৰে ভুল হ'ব যেন বা আমি নাজানো তেনেকুৱা অলপ দ্বিধাবোধ এটা লাগে। কিন্তু মই এতিয়াৰ পৰা এনেকুৱা কিছু ভিডিঅ' বনাই আছোঁ বা বনাম যিবিলাক গ্ৰামাৰ নোহোৱাকৈ যদি আপোনালোকে ব্যৱহাৰ কৰে ডেইলি লাইফত ধুনীয়াকৈ আপোনালোকে ইংৰাজী ক'ব পাৰিব। যেনেকুৱাকৈ মই ধৰক আমি কথাতে কওঁ যে কোনো ধাৰণা নাই, একদম সিম্পল ইংৰাজীত নো আইডিয়া, মানে কোনো ধাৰণা নাই, কোনো ইচ্ছা নাই, নো উইশ, কোনো আশা নাই, নো উইশ একেই হ'ব দুয়োটাই, কোনো ইচ্ছা নাই বা কোনো আশা নাই, এটা ইংৰাজী নো উইশ, কোনো বিশ্ৰাম নাই, নো ৰেষ্ট, কোনো সন্দেহ নাই, নো ডাউট, কোনো বিকল্প নাই। আমি সদায় কিবা কথাৰ মাজত হয়তো ব্যৱহাৰ কৰোঁ বাক্যটো যে ইয়াৰ বাহিৰে কোনো বিকল্প নাই। চ' কোনো বিকল্প নাই, এইটোৰ ইংৰাজী হ'ব নো অপশ্যন। কোনো সুযোগ নাই, নো চান্স, কোনো সমস্যা নাই, নো প্ৰব্লেম, কোনো প্ৰয়োজন নাই, নো নিড, কোনো চাকৰি নাই, নো জব। গতিকে মই এতিয়া এটা বাক্য ক'ম, যদি আপোনালোক কোনোবাই পাৰে বাক্যটোৰ ইংৰাজী কি হ'ব কমেণ্ট বক্সত মেনশ্যন কৰিব। প্ৰৱেশ নিষেধ। থেংক ইউ।